আমি ভোট কাক দিম, মই ভোট কাক দিম আপোনালোকে জানিবলৈ মন যায়নে? ইমান দিন ভোটৰ কথা কৈ আহিছোঁ, কেম্পেইনিং চাই আহিছোঁ, আৰু অৱশেষত দিনটো আহি পেলাই আজি যিহেতু 8 তাৰিখ, অহাকালি 9 তাৰিখ আমি সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিম। আৰু ময়ো ভোট দিম, আপোনালোকৰ নিশ্চয় ময়ো ভোট দিম, কিন্তু মই কাক ভোট দিম আপোনালোকৰ জানিবলৈ মন যায় নাই? হয়নে? জানিবলৈ মন যাব নিশ্চয়। গতিকে আজি সকলো কথা কৈ যাম। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। কেম্পেইনিং দেখিলে যিহেতুকে নিৰ্বাচনৰ পূৰা ধূলা উৰাই দিলে, কিন্তু হয় নাই, পূৰা একদম ধূলা উৰিছে, বতাহ ধুমুহা খুব জোৰকৈ বলিলে অন্তিম দিনকেইটাত, আৰু সেই নিৰ্বাচনত ধূলি ধূলি উৰি যোৱাৰ নিচিনা হৈ গৈছোঁ আমি সাধাৰণ জনতাই। কোনফালে চাব কি চাব? এটা কথা মন কৰিছেনে, এই কেম্পেইনিং এইকেইদিনত মানে বৰ বিশেষ ইছ্যু দেখা নগ'ল। মানে কোনে কি ধৰণে ইছ্যু, কংগ্ৰেছৰ বৰ বিশেষ ইছ্যু আৰু নাই, কিন্তু বিজেপিও একে ইছ্যু। বিজেপি উন্নতিৰ কথা কৈ ভোট ল'ব লাগিছিল, তেখেতে উন্নতিৰ কথা কোৱা নাই, খালি কংগ্ৰেছক আক্ৰমণ কৰিহে কথা কয়। আৰু তেখেতসকলৰ এটাই কথা, মানে পাকিস্তানী কিবা কিবি এইবিলাক কথা বকি থাকে। শেষ মূৰত আহি গ'ল কি যে মানে পত্নীৰ সেন্দুৰ, বা কংগ্ৰেছে অভিযোগ আনিলে যে মুখ্যমন্ত্ৰী পত্নীৰ বোলে 3খন ঠাইত পাছপৰ্ট আছে। সেই অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী খংটো দেখিছে নে? একেবাৰে বডি লেংগুৱেজ কেনেকুৱা, মানে বডি লেংগুৱেজ কৰিলে এনেকুৱা লাগিছে তেখেত মুখ্যমন্ত্ৰী নহয় নেকি অসমৰ। কাৰণ মুখ্যমন্ত্ৰী এজনৰ এনেকুৱা আচৰণটো কেতিয়াও হ'ব নোৱাৰে। তেখেতে যিটো কথা ক'ব, যি পাত মানে শৰ এৰাৰ নিচিনা এৰিব, আৰু সেই পাত শৰৰ বহুত মূল্যৱান, সেই কথাৰ বহুত মূল্য। কিন্তু আমাৰ মুখ্যমন্ত্ৰীজনে মূল্যৱান ধৰণৰ কথা নকয়, যেনেকৈ মন যায় তেনেকৈ পৱন খেৰাক পৱন পেৰা বনাই দিলে, বিভিন্ন ধৰণৰ কথা ক'লে। তাৰপিছত পৱন খেৰাৰ ওপৰত অভিযোগ আনিলে, তেখেতে এজাহাৰ দিলে, আৰু সেই পৱন খেৰাক দিল্লীত গৈ অসম আৰক্ষীয়ে মানে হেৰি কৰিব চাইছিল আৰু ঘেৰাও কৰিলে, কিন্তু পৱন খেৰা বোলে নাই, পলাইছে নহয়। আচলতে মই ক'ব বিচাৰোঁ, যিহেতুকে ইলেকশ্যনৰ বতৰ, নিৰ্বাচনৰ সময়, তেওঁলোকৰ 1 ছেকেণ্ডৰ বহুত মূল্য। এতিয়া অসম আৰক্ষী যাব বুলি তেখেতে এবাৰ ঘৰত বহি থাকিলে হ'ব নেকি কওকচোন, আপোনালোকে কওক। তেখেতে হয়তো নিৰ্বাচনৰ কাৰণে আৰু কোনোবা ৰাজ্যত গৈছে, ক'ৰবাত গৈছে প্ৰচেছন চলাবলৈ, যিটোকে অসমত আহিছে, বেলেগতো গৈছে তেনেকৈ। গতিকে তেখেতক বিচাৰি এনে অসমৰ ৰাইজক কিন্তু চমৎকাৰহে দেখালে। মোৰ এনেকুৱা অনুভৱ হৈছে আমাৰ মুখ্যমন্ত্ৰীজন যেনে, মানে আমি নহ'লে মুখ্যমন্ত্ৰী ভুল বুজি থাকিম, তাৰমানে হয় কথাটো। সেইকাৰণে পৱন খেৰৰ ওপৰত যদি একশ্যন নলয় বেয়া দেখিব ন। পৱন খেৰৰ ওপৰত একশ্যন ল'লে, মানে এজাহাৰ দিলে, আৰু তাৰে পিছত কি অসম আৰক্ষী গৈ দিল্লীৰ পৰা ঘূৰি আহিল, কিন্তু তেখেতক লগো নাপালে। এতিয়া কৈছে কি পলাইছে, পলোৱা নাই, তেখেতে মানে ভাৰততে আছে, অসমত মানে দিল্লীতহে নাই, ভাৰতত আছে। তো আপোনালোকে যাওক, ইলেকশ্যনৰ কেম্পেইনিং কৰা ক'ত গৈছে কি কথা আপোনালোকে খবৰ খাতি কৰক, কাৰণ আপুনি বহুত শক্তিশালী মুখ্যমন্ত্ৰী। অমিত শ্বাহ আছে গৃহমন্ত্ৰী, জানে, গতিকে অমিত শ্বাহৰ আণ্ডাৰত যাব পাৰে তত্বাৱধানত। কিয় নগ'ল? দিল্লীৰ পৰা যে ঘূৰি আহিল অসম আৰক্ষীয়ে। আচলতে কি এনেকুৱা লাগিছে মোৰ, আমাৰ অসমীয়া মানুহক চমৎকাৰ দিছে নেকি মুখ্যমন্ত্ৰীজনে, যাতে কথাটো মিছা বুলি ভাবিলে অসমৰ ৰাইজে, হয়নে? কিন্তু যিমান যি হওক, আমাৰ যে অসমৰ মুখ্যমন্ত্ৰীজন এজন মিছলীয়া ব্যক্তি, এই কথাটো অসমৰ ৰাইজে বুজি পায়, খুব ভালকৈ বুজি পাইছে। আৰু বিশেষকৈ উজনি অসমৰ মানুহ বহুত বিবেকবান, শিক্ষিত, বহুত জ্ঞানী গুণী, আৰু তেওঁলোকে এইবাৰ গৌৰৱ গগৈক জয়ী কৰিবলৈ উঠি পৰি লাগিছে। লোকসভাতো দেখিছোঁ যোৰহাট সমষ্টি বহুত মানে গৌৰৱ গগৈক যিমান মানে বিজেপিয়ে ইমান খেল খেলিছিলে টকা পইচাৰে, কিন্তু তাৰপিছতো গৌৰৱ গগৈ জিকিছে। তাৰ কাৰণে সেই যোৰহাট সমষ্টিৰ মানুহক বহুত বহুত ধন্যবাদ। আৰু এইবাৰ যোৰহাটৰ পৰা উঠিছে, আৰু গৌৰৱ গগৈৰ তত্বাৱধানত এনেকুৱা লাগিছে গোটেই উজনি অসম যেন গৌৰৱ গগৈকে জয়ী কৰিব, এনেকুৱা লাগিছিল। উজনি অসম যিটোকে শিক্ষিত জ্ঞানী গুণী লোক। এতিয়া আমি দেখিবলৈ পাইছোঁ, যিটোকে আমাৰ মুখ্যমন্ত্ৰী কৈ থাকে ইমানখন আমি আসন পামেই, আমি জিকিমেই, আমাৰ জয়ী হ'বই। যোৱাকালি দেখিছেনে, যোৱাকালি বিহাৰ ইউ পিৰ পৰা বহুত লোক আহিছে, 50,000ৰো অধিক, ডাব্বাত পূৰা ফুল, ট্ৰেইনৰ ডাব্বা, এইবিলাক বাছ আহিছে বহুতকেইখন। এইবোৰ পৰা কাক ভোট দিবলৈ আহিছে এইবোৰে? কিন্তু ইমান দিন আমি বিহাৰী, আমাৰ যে অসমত যে ইমান বিহাৰী আছে, এই বিহাৰীবোৰ যে বাহিৰত কাম কৰি থাকে আমি জানা নাছিলোঁ। আমাৰ অসমীয়া ল'ৰাই বাহিৰত কাম কৰিব যায়, বিহাৰীবোৰো আকৌ বাহিৰত যায় নেকি? কিন্তু তেওঁলোকে এতিয়া ভোট দিবলৈ আহিছে, কিন্তু তেওঁলোকক নিজৰ সমষ্টিয়ে নাজানে, চিনিয়ে নাপায়। গতিকে মই এটা কথা ক'ব লৈছোঁ, যদি মুখ্যমন্ত্ৰী জয়ী হয়, ইমান মানে অসমৰ ৰাইজ যেতিয়া বুজি পোৱা হৈছে, আঁচনিত ভুল নোযোৱা হৈছে, তাৰপিছত যদি মুখ্যমন্ত্ৰী জয়ী, নিশ্চয় ইয়াত কিবা এটা খেলি মেলি কৰিব, এইটো কথা গম পোৱা যায়। আৰু এটা কথা কওঁ, আমাৰ মুখ্যমন্ত্ৰীজনে প্ৰথমে যেতিয়া জুবিনদাৰ হত্যা আছিল, মানে হত্যা বুলিয়ে কৈছোঁ, কাৰণ আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে জুবিনৰ হত্যা আছিল। গতিকে জুবিনদাক যদি হত্যা কৰা আছিল, তেতিয়া জুবিনদাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কৈছিল 2026ত আপোনালোকে মোক ভোট দিব নালাগে, যদিহে আমি মানে আমাৰ চৰকাৰখনে ন্যায় দিব নোৱাৰে। এতিয়া ন্যায় দিব নোৱাৰিলে, বৰঞ্চ উল্টাই তেওঁলোকক একদম নিৰাপত্তাত ৰাখি থৈছে ধুনীয়াকৈ। জেলত দিছে হয়, কিন্তু কপকপীয়া নিৰাপত্তাৰে, এটা টিকলা পৰিব দিয়া নাই। গতিকে ইমান নিৰাপত্তা ৰখাৰ উদ্দেশ্য কি? তাৰমানে ইয়াত যে কিবা এটা কিন্তু সোমাইছে, এই কথাটো অসমবাসীয়ে নুবুজা নহয়। এতিয়া জুবিনে যদি ন্যায় নাপায়,
ন্যায় পোৱা নাই এতিয়ালৈকে 6 মাহ পাৰ হৈ গ'ল গতিকে অসমবাসীয়ে বুজি পাইছে অসমৰ ৰাইজে কেতিয়াও মুখ্যমন্ত্ৰীক ভোট দিবলৈ নাযায় কিন্তু কিছুমান আঁচনিত যোৱা আছে ন আঁচনি ভুল যোৱা তেওঁলোকে হয়তো দিব পাৰে আৰু বিশেষকৈ বিজেপি দালালখিনি পূৰা লাগি আছে তথাপি অসমৰ ৰাইজটো ইমান মূৰ্খ নহয় আঁচনি দিলেও আঁচনিত সকলোৱে ভুল নাযায় তেওঁলোকে মানে বিজেপিক ভোট নিদিয়ে আৰু এইখিনিতে এটা কথা কওঁ আৰু আমাৰ যিটোকে জুবিন দা 6 মাহ পাৰ হৈ গ'ল জুবিন দাই ন্যায় নাপালে মই ভোটাধিকাৰসকলক কৈছোঁ কালি আমি সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিম আজি যিটোকে 8 তাৰিখ সাব্যস্ত কৰিম যদিকে আঙুলি টিপাটো যে আমি মাৰিম এই আঙুলি টিপাটো মাৰোঁতে খুব চিন্তা কৰি মাৰিব কাৰণ আমাৰ সুস্থিৰ মগজৰে চিন্তা কৰি ধীৰ স্থিৰ গৈ সুস্থিৰ চিন্তা কৰি মানে আঙুলি টিপাটো মাৰাটো ভাল কাৰণ এই আঙুলি টিপাটোত কাৰোবাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা আছে আৰু এনেকুৱা এজন ব্যক্তিক আমি চইচ কৰিব লাগিব এনেকুৱা এজন ব্যক্তিক আমি পচন্দ কৰিব লাগিব যিজন ব্যক্তি অসমত অহাৰ পিছত অসমত শান্তি হয় অকল উন্নতিয়ে কথা নহয়তো উন্নয়নে নহয়তো অসমত শান্তিও লাগে আমাৰ অসমীয়া ৰাইজে যে আমি শান্তি নোপোৱাইছোঁ শান্তি থাকিব নোৱাৰিছোঁ খালি কথাই প্ৰতি ধৰ্ম তেখেতে ধৰ্মগুৰুৰ নিচিনা হৈ গৈছে মুখ্যমন্ত্ৰীৰ পৰা গৈ গতিকে সেই ধৰ্মগুৰু এজন আমাক প্ৰয়োজন নাই অসমৰ মুখ্যমন্ত্ৰী এজন প্ৰয়োজন যাতে অসমৰ প্ৰতিজন ব্যক্তি সুৰক্ষিত হৈ থাকে অসমত থকা প্ৰতিজন ব্যক্তি যদি সুৰক্ষিত হৈ থাকে স্বাধীনভাৱে জীয়াই থাকিব পাৰে উন্নতিৰ লগতে এইখিনিও আমাক স্বাধীন লাগে আজি জুবিন দাই ন্যায় নাপালে আপুনি ভাবে নেকি আপোনাৰ ল'ৰাটো কালিলৈকে যদি ক'ৰবাত কিবা হয় বা মোৰ ল'ৰা বা ছোৱালী যদি ক'ৰবাত কিবা হয় ন্যায় পাব বুলি আপুনি ভাবেনে মই হ'লে নাভাবোঁ কাৰণ জুবিন দাই যেতিয়া ন্যায় নাপালে ন্যায় শব্দটো সংবিধানৰ পৰা উঠাব লাগিব বুলি বহুতে কৈ থকা শুনিছোঁ গতিকে কালিলৈকে আমাৰ যদি ল'ৰা ছোৱালী কিবা হয় আমি আৰু ৰাস্তাত গৈ প্ৰতিবাদ কৰিবলৈ গৈ লাভ নাই গতিকে আজিয়ে আমাৰ সময় আমি পচন্দ কৰাৰ কাৰণে আমি এনেকুৱা এজন ব্যক্তিক পচন্দ কৰিব যিজন ব্যক্তি মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেই চকীখনত বহাৰ পিছত আমাৰ কথা চিন্তা কৰে আমাৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰে আমাৰ ল'ৰা ছোৱালী যাতে কেতিয়াও বিপদত নপৰে সুৰক্ষিত থাকে আমি যাতে স্বাধীনভাৱে জীয়াই থাকিব পাৰোঁ যেতিয়া আমাৰ যদি কিবা এটা হয় যাতে ন্যায় পায় এইবিলাক কথা চিন্তা কৰিব লাগে আৰু আমাৰ জুবিন দা যিলৈকে এতিয়ালৈকে ন্যায় পোৱা নাই জুবিন দা যাতে এইবাৰ নেক্সট ন্যায় পায় আমি সেইটোৱে বিচাৰোঁ অসমৰ পৰা মানে অশান্তিবোৰ দূৰ হ'ব লাগে সকলোৱে স্বাধীনভাৱে খুব শান্তিৰে জীয়াই থাকিব লাগে আমি তেনেকুৱা এজন ব্যক্তিক পচন্দ কৰোঁ আপোনালোকে কাক পচন্দ কৰে নাজানো মই হ'লেও গৌৰৱ গগৈক বহুত বেছি ছাপোৰ্ট কৰোঁ কাৰণ তেখেত অসমৰ নক্ষত্ৰ উজ্জ্বল ভৱিষ্যত নামে যাৰ গৌৰৱ তেখেতে সঁচাকৈ অসমৰ গৌৰৱ তেখেতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে অসম এখন মানে ধুনীয়া অসম বৰ অসম গঢ়াব পৰা সেই কেপাচিটি তেখেতৰ আছে সেই শক্তিখিনি আছে তেখেতৰ লোভ নাই মাটি বাৰী সা সম্পত্তিলৈকে কিন্তু বিজেপিৰ নেতাসকলৰ মনত আমি এনেকুৱা দেখিছোঁ যিজনে নেতা মন্ত্ৰী হৈছে তেওঁলোকে মাটি সম্পত্তিৰ পাহাৰ কৰিছে গতিকে তেনেকুৱা সেই সম্পত্তিৰ পাহাৰ কৰা আমাক নেতা মন্ত্ৰীৰ প্ৰয়োজন নাই আমাক সমাজৰ উন্নতি লাগে আমাৰ সমাজখনক শান্তি লাগে আমাক সুখ শান্তি আমাক সুৰক্ষিত লাগে স্বাধীন লাগে আমি সেইটোৱে বিচাৰোঁ লগতে উন্নতি বিচাৰোঁ শিক্ষা দীক্ষা সকলো ফালে আগবঢ়া হ'ব লাগে আজি বিজেপি চৰকাৰখনে স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে তেনেকুৱা যাতে কেতিয়াও নহয় স্কুল খোলক ল'ৰা ছোৱালী শিক্ষিত হওক সেইটোৱে কামনা কৰোঁ কাৰণ আমাৰ ল'ৰা ছোৱালী আমি যিটো সাধাৰণ মানুহ ল'ৰা ছোৱালী কেতিয়াও প্ৰাইভেটত পঢ়াব নোৱাৰোঁ তাতে আকৌ বস্তু বাহিনীৰ দামৰ কথা আছে বস্তু বাহিনীৰ যিহে দাম হৈছে কংগ্ৰেছ দিনত 400 টকাত গেছ কিনিছিলোঁ আজি 1000 টকা হৈছে গতিকে তেনেকুৱা যাতে পৰিৱেশ নাহে সেইকাৰণে আমি যিজন চিএম পচন্দ কৰিম এই আঙুলি টিপাটো খুব সাৱধানে মাৰিব লাগে সেইজন যোগ্যৱান ব্যক্তিকহে সেইখন চকী দিব লাগে বুলি মই ভাবোঁ সম্পত্তি লোভী ক্ষমতাশালী লোভীয়া ব্যক্তি এজনক সেই চকীখন দিয়াৰ কোনো প্ৰয়োজন নাই যিজন ব্যক্তি আমাৰ সুৰক্ষিত চিন্তা কৰিব আমাৰ স্বাধীনতাৰ চিন্তা কৰিব আমাৰ ভাল কথা চিন্তা কৰিব আমাৰ শান্তিৰ কথা চিন্তা কৰিব সেইজন ব্যক্তিকহে সেই যোগ্য চকীখন দিব লাগে আপোনালোকে কি কয় গাইজ কমেণ্টত জনাব